আমি সব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ, যে মই এখন ল'লোঁ, এখন পঢ়িলোঁ, আকৌ তাক দিলোঁ, তাৰ পৰা এখন ল'লোঁ। সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল। মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ। তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে, বিবেকানন্দ লাইব্ৰেৰী বুলি। এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী। তাত দেধাৰ কিতাপ আৰু ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ। চ' তাত এডমিশ্যন দি দিছিলে। চ' ছানডে যেতিয়া টাইম পাওঁ তাত যাওঁ, 3-4খন কিতাপ লৈ আহোঁ। আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে। আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা, গোটেইকেইটাই মানে কিতাপৰ পাগল। এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয়, এতিয়া বেংগলত আছে, সি চিনেমা স্ক্ৰিপ্ট লিখে, সৌমিত্ৰ বুলি। এটা আছে আমেৰিকাত তাপস সাহা বুলি, এটা সিনহা বুলি এটা আছে, সি শিলচৰত থাকে। আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ, যে মই এখন ল'লোঁ, এখন পঢ়িলোঁ, আকৌ তাক দিলোঁ।